বাঢ়নী পানীয়ে চপৰা চপৰে খহাইছে ৰাষ্ট্ৰীয় ঘাইপথ। যিকোনো মুহূৰ্ততেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা। জামুগুৰিহাটত 4 লেনযুক্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ তীব্ৰ ভাবুকি। বিগত কিছুদিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত জামুগুৰিহাটৰ শান্তিপুৰত মহমৰা জানৰ বাঢ়নী পানীয়ে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিছু অংশ খহাই নিছে। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মহমৰা জানৰ ওপৰত থকা সৰু দলংখনৰ কাষতেই এনেদৰে খহনীয়া হৈছে। আচলতে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই সময়মতে এই সৰু দলংখনৰ এই অংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে এই খহনীয়া হ'বলৈ পালে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে। এইটো বানপানী আপোনালোকে দেখিবলৈ পাইছে, গোটেই ৰাস্তা খহাই আধাখিনিলৈকে ৰাস্তাখিনি নাই। গতিকে আমাৰ অতি সোনকালে অসম চৰকাৰে কি ব্যৱস্থা কৰি পেলাই ৰাস্তাটো আমাক চিজিল কৰি দিব লাগে, যাতে ইয়াত দুৰ্ঘটনা সৃষ্টি নহয়। এইটো মিনিমাম আপোনাৰ আজি 4 দিনমান হ'ল, খুব কম খান্দিছিলে তেওঁলোকে, কিন্তু বাঢ়নী পানীয়ে বহুতখিনি খহাই আপোনালোকে দেখিবলৈ পাইছে। আধাখিনিলৈকে আনি শেষ। এতিয়া আমাৰ ইয়াত গেৰেজ কাম কৰিবলৈ ভয় লাগিছে, হয়তো চালি তালি জানত পৰি যাবও পাৰে। গতিকে অতি শীঘ্ৰে আমাক সুবিধা এটা কৰি দিব লাগে, যাতে আমি ভালকৈ থাকিব পাৰোঁ, মানুহৰ যান বাচিব পাৰে, সেইটোৱে আৰু যাতে গাড়ী ঘোঁৰা এক্সিডেণ্ট হ'ব নালাগে। গধুৰ যান বাহনে আপোনালোকে দেখিবলৈ পাইছে এতিয়াও চলি আছে। এতিয়া বহুত ডাম্পাৰ মাটি লৈ হ'লেও চলি আছে, বা বহুত বস্তু লৈ হ'লেও যান বাহনবিলাক চলি আছে। আৰু ৰাস্তাটো দেখিবলৈ পাইছে আপোনালোকে আধাখিনিলৈকে নাই, তল ছাইডটো দেখিবলৈ পাইছে তলত নায়েই। এতিয়া কোন সময়ত মানে ৰাস্তা ভাগি পেলাই পানীত পৰি যায় গাড়ী, তাৰ কোনো ঠিক নাই। গতিকে অতি শীঘ্ৰে আমাৰ জেগাখিনি অকণ ভাল কৰি দিব লাগে, যাৰ ফলস্বৰূপে যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে। অস্থায়ীভাৱে বেৰিকেড লগোৱা হৈছে যদিও শীঘ্ৰেই এই ঠাইখিনিত বিশেষ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰিলে বিশেষকৈ নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।